29 মে 2024 চনৰ সেই দিনটোৰ কাহিনী। আমাৰ গাঁৱৰ নামঘৰটো আজি হাল বাই মই দি থকা হৈছে। গাঁৱৰ ডেকা বুঢ়া সকলোৱে মিলি পানী দি শিল পাৰি থকা দেখা গৈছে। ৰ'ব সকলো কথা আপোনালোকক বিতংভাৱে কৈ আছোঁ। আগতে লাল চাহ টুপি খাই লওঁচোন। এয়াই হ'ল আমাৰ কাই। তেখেতৰ অকল মুখৰ ফুটনিহে, কামত হ'লে একো নাই। ছেক্ৰেটৰী বাপ লগত কাম বন কৰি হেনো বিৰতিৰ সময়, মানে জিৰণিৰ সময়। হয় দিয়কচোন, যি নহওক আৰু মূল কথালৈ আহোঁ। ইজনে সিজনে দুই পইচা সহায় কৰি, বস্তু পাতিৰে সহায় কৰি, ৰাজহুৱা ভঁৰালৰ পৰা খাচতীয়া কেইটামান দি গাঁৱৰ কেঁচা হৈ থকা নামঘৰটোক পকী কৰিবলৈ লৈছোঁ। গাঁৱৰ সকলোৱে অতি আগ্ৰহেৰে শিল দল ভাঙি আহি ল'ৰা ছোৱালী ডেকা বুঢ়া সকলোৱে আনন্দ মনেৰে কামত লাগিছে। সকলোৰে মনত আজি বৰ ফূৰ্তি, বৰ আনন্দ। গাঁৱৰ নামঘৰটো পকী হ'ব যে, সেইকাৰণে। কিন্তু এটা কথা আকৌ দেই, আইসকলে বাপসকলক চাহ তাহ খুৱাই আছে বুলিহে ধুমধামেৰে কামবোৰ চলি আছে। অকল যে বাপসকলেই কাম কৰিছে তাকো নহয়, আইসকলো কিন্তু কম নহয়। আইসকলো সমানে লাগিছে। চুকা পালেং শাকে ৰান্ধি খাম, ঔটেঙা ওল কচুৰে জুতি চাম। চুকা পালেং শাকে ৰান্ধি খাম, ঔটেঙা ওল কচুৰে জুতি চাম। গাঁৱৰে সৰু সৰু পদূলি সুবাসত আমোল মোল শেৱালি। মাজে মাজে নেমু পানী যোগাৰ কৰি সকলোকে খোৱাৰ ব্যৱস্থা কৰিছে। মুঠৰ ওপৰত আজি এৰাত নাই। খোৱা বোৱাও চলি থাকক, কামো চলি থাকক। নে কি কয় ৰাইজসকল? বোলো কৃষ্ণহে আও হৰি আও হৰাম। দুপৰীয়া প্ৰায় 12মান বাজিছে। সকলোৱে বৰপ্ৰসাদ মুঠি গ্ৰহণ কৰিবলৈ বুলি বহিলোঁ। খাই বহে ভকতি, নহয় জানো? ধৰক ৰাইজসকল, নেৰিব আৰু। এনেই নকয় নহয়, ৰাইজে নখ জোকাৰিলে নৈ বয়। ডেকা বুঢ়া ল'ৰা ছোৱালী বোৱাৰী সকলোৱে হাঁহি ফূৰ্তিৰে কাম কৰি থকা দেখি সঁচাই বৰ ভাল লাগিছে, নহয়নে? এয়াই হৈছে গাঁৱৰ মানুহৰ একতা। আমি দেখি থকা এই হাঁহি ধেমালি ফূৰ্তিবোৰ, এইবোৰেই হৈছে গাঁৱৰ সকলোৰে মাজত থকা মিলা প্ৰীতিৰে নজৰিতা। ভাগু দৰা কইনা আৰু কত খেল আছে খেলি সৰু ল'ৰা ছোৱালী।
গাঁৱৰে সৰু সৰু পদূলি সুবাসত আমোল মোল শেৱালি নঙলা মাৰিতে উলমি উলমি ঘেৰৰে মেজিতে চুচৰি বাগৰি লুকা ভাকু দৰা কইনা আৰু কত খেল আছে খেলি সৰু ল'ৰা ছোৱালী আছে খেলি সৰু ল'ৰা ছোৱালী হৰি ৰাম 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 হৰি মোহনা তৈ ঘোষা কি যে গায় ঐ তাও খিতাও ফুৰে কি যে বায় ঐ হৰি মোহনা তৈ ঘোষা কি যে গায় ঐ তাও খিতাও ফুৰে কি যে বায় ঐ সেই জৰিয়া মই হাততে হাঁচতি লৈ পথাৰলৈ যায় ঐ পাছে পাছে তাৱৈ ৰঙিলি ৰহে গৈ কঁকালতে খালৈ জাক জাক জাকৈয়া ঘৰে পুঠি কাৱৈ লাই লফা চুকা পালেং শাকে ৰান্ধি খাম ঔটেঙা ওল কচুৰেও জুতি চাম লাই লফা চুকা পালেং শাকে ৰান্ধি খাম ঔটেঙা ওল কচুৰেও জুতি চাম গাঁৱৰে সৰু সৰু পদূলি সুবাসত আমোল মোল শেৱালি এনেদৰে কাম কৰি কৰি 3 দিনৰ পাছত নামঘৰৰ তল ঢেলাই কামটো সম্পূৰ্ণ হৈ উঠিল। ভিডিঅ'টো চাই কেনে পালে জনাবচোন। ভিডিঅ'টো স্মৃতিস্বৰূপে থাকি যায় সেই আশাৰে সাঁচি ৰাখিলোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। জয় আই অসম, হাঁহি থাকক, সুখত থাকক, ধন্যবাদ।